নমস্কাৰ সকলোলৈকে মোৰ ৰঙালী বিহু বিউটি জেড ব্লগৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি মই ব্লগটো আকৌ ৰাতিপুৱা 8:30, 9, 10 বাজিব হৈ গ'ল। কাম বন কৰি মেলি গোঁসাইঘৰত চাকি বাতি দি আজৰি হৈ এতিয়া কিটচেনলৈ আহিলোঁ। কাৰণ সদায় কিটচেনৰ পৰাই মই ব্লগটো আৰম্ভ কৰোঁ। সেই ভাবিছোঁ আজি বিহুৰ বতৰতো মই কিটচেনৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰোঁ। আহক তেনেহ'লে আজি দিনটোত মই কি কৰোঁ কি নকৰোঁ সেইখিনিকে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ তেনেহ'লে। এফালে মই চাহ বহাই দিছোঁ, চাহ খাই লওঁ তেনেহ'লে। এফালে চাহ বনাইছোঁ, লাল চাহ বনাইছোঁ। ৰাতিপুৱা চাহকাপ খাই লওঁ, বিহুৰ বতৰ যেতিয়া হয় তেনেহ'লে চাহকাপ খাই তাৰপিছতে কি ক'ত কৰোঁ নেমেলো সেইখিনি দেখুৱাই মই কি বনালোঁ আজি সেইখিনিকে আপোনালোকক দেখুৱাম। মই গোটেইখিনি ভিডিঅ' দিয়া নাইকিয়া, তাৰ মাজতে দুটা এটা দিছোঁ, প্ৰায়খিনি দিয়াই নাইকিয়া মই। আহক তেনেহ'লে। মই বৰপিঠা বনালোঁ, তিলপিঠা। এইটো আচলতে কিহেদি বনাইছোঁ মই কৈছোঁ বাৰু। সেইটো নান কাটা বনাইছিলোঁ, এইটো চুজি নাৰিকলৰ লাডু। এফালে হৈছে তিলৰ লাডু, নিমকি, কাটাকলি বনালোঁ, কেক বনালোঁ, নাৰিকল বিস্কুট বনালোঁ। এইটো মই বাদামেদি বনাইছিলোঁ, খাবলৈ বহুত টেষ্টি হৈছে কিন্তু। এইখিনিকে বনালোঁ মই বিহু বুলি। খাই আছোঁ চাহ নিজে বনাই লৈ। বাকী ল'ৰাই নাখালে, খাবলৈ মন নকৰিলে। সি বায়েকৰ লগত পূৰা খেলাত ব্যস্ত হৈছে, কেৰম খেলি আছে বোলে। তাৰপিছতে তেওঁ খাই গ'ল, খাই আছোঁ লাহে লাহে। এফালে মই মাৰ ঘৰলৈ টোপোলা বান্ধি ল'লোঁ। টোপোলা বান্ধি যে এইফালে দিছোঁ, মিঠাই কেইটামান দিলোঁ। এইফালে দিছোঁ কাটাকলি কমাই কমাই দিছোঁ, ময়ো কমাই বনাইছোঁ। এইফালে নিমকি দিলোঁ, এইফালে বৰপিঠা, ইয়াতে আছে কি বান্ধিছোঁ পাহৰিয়ে গৈছোঁগৈ। এইফালে দিছোঁ লস্কৰা দিলোঁ, আৰু এইফালে ইয়াতে নাৰিকলৰ বিস্কুট দিলোঁ, তিল পিঠা দিলোঁ, এইকেইটা হৈছে তিলৰ লাডু, আৰু ইয়াত আছে কেক আছে আৰু কিবা কিবি। মানে কি মই যিখিনি বনাইছোঁ সেইখিনিকে গোটেইখিনি মাৰ ঘৰলৈ টোপোলা বান্ধি লৈ ধুনীয়াকৈ। ভাইটি আহিব চাগে নিবলৈ, বা কোন আহে, বা আমিও যাব পাৰোঁ চাগে, এতিয়ালৈকে ঠিক হোৱা নাই। কিন্তু হ'লেও মই বান্ধি কৰি আজৰি হৈ লৈছোঁ। এফালে কাবুলি বুট বনোৱাৰ মোৰ হৈ গ'লগৈ। এফালে কোমল চাউল সিজালোঁ, এইখিনিও হৈ গ'ল ধুনীয়াকৈ মোৰ। এফালে আটা মঠি থৈছোঁ, পিছত বনাম লাহেকৈ। এফালে ৰুটি ভাজি আছোঁ মই। ৰুটিখিনি ভাজি হ'লে দুপৰীয়া যোগাৰ কৰিছোঁ, দুপৰীয়াৰ কাৰণে আকৌ। এফালে ভাজি লওঁ মই ৰুটিখিনি। খন দেখাই দিছোঁ, দুইটাকে এফালে খাবলৈ দি দিলোঁ, আমিও খাবলৈ লৈছোঁ ধুনীয়াকৈ। দিয়া বাইদেউক মাতিছোঁ খাবলৈ। এফালে আহি মাৰ ঘৰত পাই গ'লোহি। মাৰ ঘৰত পাই লৈ এফালে ঠিক মই দেখুৱাই আছোঁ বাৰু। ৰাতি সাঁজ মাৰ ঘৰত খাবলৈ আহি পাই গ'লোঁ, কাৰণ আমি ঘৰত 3টা মা আৰু ভাইটি ইয়াতে থাকে 2টা। সেইকাৰণে আচলতে মাৰ ঘৰলৈ গুচি আহিলোঁ। বিহুত আচলতে প্ৰতিটো বছৰতে বিহুত মই মাৰ ঘৰলৈ গুচি অহা হয়। ইয়াতে আহি পেলাই একেলগে গোটেইকেইটাই খাওঁহি। তাৰপিছত আজিও ঠিক তেনেকৈ অহা কথা নাছিলে, কিন্তু তথাপিও অকস্মাত আকৌ ভাইটিয়ে ফোন কৰিলে, কৰাৰ লগে লগে গুচি আহিলোঁ। মই কওঁ ভাইটিয়ে ফোন কৰিলে লগালগ মই গুচি আহোঁ, সেইকাৰণে গুচি আহিলোঁ। তাৰপিছতে এইফালে মই কি কৰি আছোঁ দেখুৱাই আছোঁ। এইফালে মই
মাছ ভাজি আছোঁ। এফালে মোৰ মাছ ভজা হৈ গৈছেগৈ। বিলাহীৰ লগত আলু দি পেলাই মাছ বনাইছোঁ মই। মাছখিনি লৰাই দিওঁ এবাৰ ধুনীয়াকৈ। ইফালে মোৰ মাছখিনি নমাব হৈ গ'লো। কেৰাহী গৰম হৈ আছে, এতিয়া মই দি দিম। এতিয়া পিঁয়াজ দি দিলোঁ। বনালোঁ এফালে চিকেন বনালোঁ। মই লোকেল চিকেন বনালোঁ, একো দিয়া নাই, আদা নহৰু অকল জলকীয়া দি পেলাই বনাইছোঁ তেনেকৈ। এফালেও তেনেকৈ বনাম, একো মছলা নিদিওঁ মই। এফালে মই আদা নহৰু পেষ্টটো দি লওঁ। ইয়াত ধুনীয়াকৈ খুন্দি থৈছোঁ, এইখিনি দি লওঁ ইয়াত। অকণ ভাঙি দিব লাগিব ন, ঘুটনি আছে এইখিনিয়ে হ'লে হৈ যাবগৈ। এফালে মোৰ তৰকাৰী উতলি গ'ল, এফালে মই মাছ কেইপিচ দি দিম এতিয়া ইয়াতে। তৰকাৰী হৈ যাব নাজান, এয়াও আছে নহয় অকণমান। আজি ফোন মাৰিছিলা, তাই মাৰোঁতে মই হেৰি হ'লোঁ। এফালে মই ঢাকোন লগাই থৈ দিছোঁ, অলপ পিছত নমাই দিম। এফালে আমি ভাত খাবলৈ বহি গ'লোঁ। কেৰাহী দাঙিলোঁ, বনাই দেখোন। এফালে ভাত খাবলৈ বহি গ'লোঁ ৰাতি। তাৰপিছত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকি আজিলৈ।